নমস্কাৰ পচন্দেকাৰ এপছৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দেকাৰ এপছৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট পেণ্ডিং হৈ থাকিলে কেনেকৈ এক্সেপ্ট বা এপ্ৰুভ কৰিব সেই সম্পৰ্কে দেখুওৱা হৈছে। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা টিলিঙাটো চুই দি নটিফিকেশ্যন অল কৰি দিব যাতে মোৰ সকলো ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। পচন্দেকাৰ এপছটো লগইন কৰাৰ পাছত আপোনালোকে এই ইণ্টাৰফেচখন দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াত যে আছে এই মোৰ অপশ্যনটো, এই মোৰ অপশ্যনত চুই দিব। মোৰ অপশ্যনত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াতে অংগনবাদী ৱৰ্কাৰগৰাকীৰ নামটো আছে। তাৰপিছত ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট, এই বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্টৰ এই কাৰ চিনডাল যে আছে ইয়াতে চুই দিব। ইয়াতে চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে লিখা আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট। ইয়াত তিনিটা কথা লিখা আছে, পেণ্ডিং, একচেপ্টেড আৰু ৰিজেক্টেড। পেণ্ডিং মানে হৈছে এপ্ৰুভ কৰিবলৈ বা একচেপ্ট কৰিবলৈ কেইটা বাকী আছে, একচেপ্টেড মানে গ্ৰহণ কৰা হ'ল কেইটা, আৰু ৰিজেক্টেড আৰু ৰিজেক্ট কৰা হ'ল কেইটা। ইয়াত পেণ্ডিঙত 1 আছে মানে এপ্ৰুভ কৰিবলৈ এটা বাকী আছে, একচেপ্টেড 0 আৰু ৰিজেক্টেড 0 মানে 0 হৈ আছে, এটাও মানে একচেপ্ট কৰা বা ৰিজেক্ট কৰা হোৱা নাই। এতিয়া এইটো বেনিফিচিয়াৰী নাম আৰু ইয়াতে বেনিফিচিয়াৰী এই ফটোখন থাকে, ফটোখন এটা থাকে। গতিকে বেনিফিচিয়াৰী প্ৰফাইলটো চাবলৈ হ'লে ইয়াতে চুই দিব ভিউ প্ৰফাইলত। এই ভিউ প্ৰফাইলত চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে শিশুটোৰ নাম আছে, ইয়াত ফটোখন আছে। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ থাকে, ইয়াতে এই আধাৰ নাম্বাৰ, এই ডিটেইলছটো আছে শিশুটোৰ। ৰেচিডেঞ্চ টাইপ টেম্পৰাৰী লিখি থোৱা আছে, কেটেগৰী আধাৰ লিখিছে, জেণ্ডাৰ মেল মানে এইটো ল'ৰা শিশু হয়, ডেট অফ বাৰ্থ আছে। তাৰপিছত ইয়াতে আছে মাদাৰ নেম, মাকৰ নামটো আছে। গতিকে ইয়াতে একচেপ্ট কৰিবলৈ হ'লে বা এপ্ৰুভ কৰিবলৈ হ'লে ইয়াতে একচেপ্টত চুই দিব আৰু ৰিজেক্ট কৰিবলৈ হ'লে ইয়াত চুই দিব। গতিকে একচেপ্ট কৰিবলৈ হ'লে এই গ্ৰীণ কালাৰ যে আছে ইয়াতে চুই দিলে, চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। ইয়াতে ছাকচেছ দেখুৱাইছে মানে একচেপ্ট কৰা হৈ গ'ল। আৰু ইয়াতে লিখিছে যে বেনিফিচিয়াৰী প্ৰফাইল উইল বি ক্ৰিয়েটেড উইদিন 12 hours. You will be able to see the profile in beneficiary list after that. মানে 12 ঘণ্টাৰ ভিতৰত এই শিশুটোৰ নামটো বেনিফিচিয়াৰী লিষ্টলৈ আহি যাব, মানে পচন্দেকাৰৰ যি বেনিফিচিয়াৰী লিষ্ট থাকে কেটেগৰী ৱাইজ তালৈ আহি যাব। আৰু এই শিশুটো কোন তাৰিখে ৰিচিভ কৰা হৈছিল, সেইটো 12/4/25 তাৰিখে মানে এইটো ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে আৰু একচেপ্টেড কৰা হৈছিলে 16/4/2025। এইটো মানে একচেপ্ট কৰা হৈছে, এপ্ৰুভ কৰা হৈছে। তাৰপিছত ইয়াতে গো টু বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট ইয়াতে চুই দিব। ইয়াতে চুই দিলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ইয়াতে লিখা আছে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ৰিকুৱেষ্ট পেণ্ডিং 0, একচেপ্টেড 1, ৰিজেক্টেড 0। মানে অংগনবাদী চেণ্টাৰটোত সেই সময়লৈকে যেতিয়ালৈকে মানে এইটো এপ্ৰুভটো কৰিছিল তেতিয়ালৈকে আৰু বেলেগ এপ্ৰুভ নাই, আৰু একচেপ্টেড সেই শিশুটোৱেই যিটো আমি ইতিমধ্যে দেখুৱালোঁ সেইটো একচেপ্ট কৰা হৈছে আৰু ৰিজেক্ট কৰা নাই, যিটো ৰিজেক্টটো 0 হৈছে। এই কথাবোৰ আপোনালোকে বুজি পালেই। ধন্যবাদ।